কৃষ্ণ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰো উত্তম দৈৱকী নন্দন চৰণ কৰো প্ৰণাম। শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগে শ্ৰৱণ আৰু কীৰ্তন কৰাৰ মানসেৰে পৰীক্ষিত ৰজাই যেতিয়া গভীৰ আধ্যাত্মবোধৰ সৃষ্টি হ'ল, তেতিয়া তেওঁ সেই ঋষিসমূহৰ পৰা লাভ কৰা যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ যি সমিধান পালে, সেই সমিধানে পৰৱৰ্তী পৰ্যায়ত মনুষ্যসকলক কৰিবৰ বাবে এক স্থিৰ সিদ্ধান্ত তথা এক সঠিক পথৰ সন্ধান দি থৈ যায়। আমি যদি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ যি গুণানুকীৰ্তন উপলব্ধি কৰি চাওঁ, তেতিয়া আমি দেখিবলৈ পাম যাহাৰা বংশত বৈষ্ণৱে প্ৰভৃতি তাহাৰা পুৰুষ উদ্ধাৰ ভয়ে কোটি কোটি। তই এক বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষতই কৰিলি উদ্ধাৰ। প্ৰহ্লাদৰ আগত প্ৰভু ভগৱন্তৰ অৱতাৰ নৰসিংহই যি আধ্যাত্মিক দৰ্শন প্ৰদান কৰিছিল, সেই দৰ্শনৰ সিদ্ধান্তৰ পৰা এই কথাত উপনীত হ'ব পাৰি যে যদি হৃদয়ত আধ্যাত্মিক বোধ থাকে, তেন্তে নিশ্চিতভাৱে তেওঁ এখন দেশ, এখন সমাজ, এটা জাতি আৰু এটা কুল সুন্দৰভাৱে তৰণ কৰিব পাৰে। আমি যদি পৰীক্ষিত ৰজাৰ জীৱনী দৰ্শ উপলব্ধি কৰি চাওঁ, তেতিয়া আমি দেখিবলৈ পাম জীৱনৰ প্ৰথম অৱস্থাত তেওঁ ৰজা হৈ তেওঁ যি ধৰ্মধ্বজ তথা নীতি সিদ্ধান্তৰ মাজেৰে ৰাজ্য শাসন কৰিছিল, সামান্য ক্ৰোধৰ ফলস্বৰূপে তেওঁ সেই সকলোখিনি কালৰ কুটিল গতিত হেৰুৱাব লগা হৈছিল। আৰু কলিকালৰ যি সূত্ৰপাত, সেই সূত্ৰপাতৰ সন্দৰ্ভত বিশিষ্ট বৈষ্ণৱ পণ্ডিতসকলে সিদ্ধান্ত দিছে যে যেতিয়া পৰীক্ষিত ৰজাই নিগ্ৰহ কৰিবলৈ যাওঁতে শ্ৰমিক মুনিৰ পৰা তেওঁ সন্ধান বিচাৰিছিল, সেই সন্ধানৰ উত্তৰ নাপাওঁতে ভোকে লঘোণে পিয়াহে জৰ্জৰিত হৈ তেওঁৰ মনত যি অসৎ লোভ, অসৎ মোহ, অসৎ ক্ৰোধ, অসৎ দম্ভ, দ্বেষ্য আৰু অহংকাৰৰ ভাৱনা আহিল যে মই সমস্ত ভাৰতবৰ্ষৰে ৰজা হৈ মই তোমাক এটা প্ৰশ্নৰ উত্তৰ সুধিছোঁ, তুমি কিন্তু উত্তৰ দিয়া নাই। ঠিক তেনেকৈ মই তোমাৰ ৰজা হৈ তুমি প্ৰজা হিচাপে মোৰ আদেশ বা মোৰ সিদ্ধান্ত তুমি অৱমাননা কৰিছা। তেনেকুৱা বিভিন্ন ধৰণৰ মতাদৰ্শ বা আত্মগৰ্বৰ ফলস্বৰূপে পৰীক্ষিত ৰজাৰ মনত যি ক্ৰোধ ভাৱ সৃষ্টি হৈছে, সেই সময়ৰ পৰাই কলিৰ প্ৰৱেশ ঘটিছে বুলি বিভিন্নসকলে মত পোষণ কৰে। তাৰ লগতে সংগতি ৰাখি আমিও উপলব্ধি কৰিব পাৰোঁ, যি মুহূৰ্ততে মনুষ্যসকলৰ অসৎ লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দ্বেষ্য, অহংকাৰ আদি ভাৱনা জাগ্ৰত হয়, তেতিয়াৰ পৰাই আমাৰ মন, দেহ তথা আত্মা অস্থিৰ আৰু অবিৰ হৈ পৰে। আৰু সেই স্বৰূপটো ঘটিছিল পৰীক্ষিত ৰজা। কিন্তু পৰৱৰ্তী পৰ্যায়ত পৰীক্ষিত ৰজাৰ পিতৃপুৰুষানুক্ৰমে তেওঁ যি আধ্যাত্মিকবাদী মনোভাৱ আছিল, সেই আধ্যাত্মিকবাদী মনোভাৱটোৰ পূৰ্ণ প্ৰকাশ ঘটাৰ বাবে পৰৱৰ্তী পৰ্যায়ত মনুষ্যসকলৰ বাবেও এক সঠিক সিদ্ধান্ত তথা পথৰ সন্ধান দি থৈ গৈছিল। এইখিনিতে এটা গুৰুত্বপূৰ্ণ আধ্যাত্মিক দৰ্শন উল্লেখ কৰিব পাৰি যে সকলো সম্পৰ্কৰ ভিতৰত কি সম্পৰ্ক সৰ্বশ্ৰেষ্ঠ। আধ্যাত্মিক তথা বৈষ্ণৱ দৰ্শনত
আমি যদি বিশ্লেষণ কৰি চাওঁ, তেতিয়া আমি উপলব্ধি কৰিব পাৰিম ককা আৰু নাতিনীৰ যি সম্পৰ্ক, সেই সম্পৰ্ক আধ্যাত্মিকবাদৰ ক্ষেত্ৰত আটাইতকৈ শ্ৰেষ্ঠতম সম্পৰ্ক। আপোনালোকে উপলব্ধি কৰিলে পাব, অৰ্জুনৰ মনত যি সন্দেহ, শংকা, সংশয় আৰু মনৰ যি অনুসন্ধিৎসু ভাৱৰ সৃষ্টি হৈছিল, সেই অনুসন্ধিৎসু ভাৱৰ ফলস্বৰূপে গীতাশাস্ত্ৰভাগীৰ পূৰ্ণ প্ৰকাশ ঘটিছিল। অৰ্থাৎ অৰ্জুনৰ প্ৰশ্ন, অৰ্জুনৰ সমস্যা, অৰ্জুনৰ সংঘাতৰ সমাধানৰ ফলস্বৰূপেই শ্ৰী শ্ৰী গীতাশাস্ত্ৰভাগী পৃথিৱীত প্ৰচাৰ আৰু প্ৰকাশ ঘটিছিল আৰু পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণই নিজ মুখে ব্যক্ত কৰি গৈছিল। ঠিক তেনেকৈ অৰ্জুনৰ নাতি ৰজা পৰীক্ষিতেও 7 দিনৰ ভিতৰত যেতিয়া মৃত্যুমুখত পৰিম বুলি নিশ্চিত হৈছিল, তেতিয়াই তেওঁ জীৱনত শান্তি তথা আধ্যাত্মিকবাদৰ বাবে যেতিয়া তেওঁ সমিধান বিচাৰিছিল ঋষিমুনিসকলৰ আগত, আৰু সেই সমিধানৰ ফলস্বৰূপে সমাধান সূত্ৰে পৃথিৱীত পৰম মংগলময় বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ্ভাগৱত শাস্ত্ৰভাগীৰ প্ৰচাৰ আৰু প্ৰকাশ ঘটিছিল। আপোনালোকে চাওক, পৰীক্ষিত ৰজাই যদি সেই সময়ত আধ্যাত্মিকবাদৰ সূচনা নঘটিলেহেঁতেন, সেই সময়ত যদি শ্ৰমিক ঋষিৰ ডিঙিত সৰ্প মেৰিয়াই সেই অপকৰ্ম যদি নকৰিলেহেঁতেন, তেতিয়াহ'লে পৃথিৱীত চাকৈ ভাগৱত শাস্ত্ৰভাগীৰ প্ৰচাৰ আৰু প্ৰকাশ নিশ্চিতভাৱে নহ'লহেঁতেন। সেইকাৰণে আইৰো বাৰ্তা গংগাৰো যাত্ৰা, পৰীক্ষিত ৰজায়ো মৃত্যুমুখৰ যাত্ৰী হ'ল আৰু লগতে তেওঁ নিজেই মৃত্যুমুখৰ পৰা পৰিত্ৰাণৰ বাবে যি পথৰ সন্ধান কৰিলে, সেই পথৰ পথিক হিচাপে সমস্ত মনুষ্য তথা জীৱকুলক তৰাবৰ বাবে এক সঠিক পথৰ সন্ধান দি থৈ গৈছে। সেয়েহে ভাগৱতৰ আশ্ৰয়ত থাকি ভাগৱতৰ গুণানুকীৰ্তন তথা শ্ৰৱণ কীৰ্তন কৰি আমি মনুষ্যসকলে এই দুদিনীয়া জীৱনৰ যি অথিৰবিৰ সংসাৰ, এই সংসাৰৰ যি চিৰসত্য, এই সংসাৰৰ যি আচল পৰিঘটনা, এই সংসাৰৰ যি প্ৰকৃত ৰহস্য, সেই ৰহস্য আমি কিছু পৰিমাণে হ'লেও উপলব্ধি কৰিব পাৰিম। দিন, মাহ, যুগ, যুগান্তৰ আদি ৰূপত সময়বোৰ অতিক্ৰম কৰোঁতে প্ৰকৃতি আৰু জীৱজগতত বহুতো পৰিৱৰ্তন সাধন হয়। মনুষ্য জীৱনতো এই পৰিৱৰ্তনৰ প্ৰভাৱ বাৰুকৈ পৰে। মানুহৰ জীৱন ধাৰণ পদ্ধতি, সমাজ ব্যৱস্থা, কৰ্ম ব্যৱস্থা, শিক্ষা ব্যৱস্থা, ধৰ্ম, আচাৰ নীতি আদিৰো চিন্তা চৰ্চাৰ ৰূপ সলনি হয়। লগতে জীৱন যুদ্ধত সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা পৰম ধামলৈ গতি কৰিব পৰা পৰম পন্থত নানা উপপথে পোখা মেলি শুদ্ধ পথক অন্ধকাৰাচ্ছন্ন কৰি সংসাৰ যাত্ৰীক দিগভ্ৰান্ত কৰে। সেয়েহে এই সিদ্ধান্তৰ পৰা আমি উপকৃত হ'ব পাৰোঁ যে, বা উপলব্ধি কৰিব পাৰোঁ যে, আমাৰ মন বা কায় যদি স্থিতপ্ৰজ্ঞ হয়, তেন্তে আমি নিশ্চিতভাৱে এই জীৱন যুদ্ধত কিছু পৰিমাণে হ'লেও সফলতা লাভ কৰিব পাৰিম। সেই সময়ৰ ব্যাসদেৱৰ নিচিনা মহান শাস্ত্ৰজ্ঞ, ব্যাসদেৱৰ নিচিনা মহান ঋষি তথা পণ্ডিতবৰ্গয়ো বিশেষ আধ্যাত্মিক সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল। উদাহৰণস্বৰূপে 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ আদি ব্যাসে বিভাজন কৰিছিল যদিও, সমাধিত ব্ৰহ্মক সাক্ষাৎ লাভ কৰিছিল যদিও, বেদৰ তত্ত্বমৰ্ম
নুবুজি বেদ বিভাজন কৰিলে। কৃষ্ণৰ কীৰ্তনক প্ৰকাশ প্ৰচাৰ নকৰি অন্য ধৰ্ম অৰ্থাৎ আগম ধৰ্মক শ্ৰেষ্ঠতা প্ৰদান কৰিলে। সেইকাৰণে নাৰদ ঋষিয়ে কৈছিল, তুমি সে কৰিলা সব জগতকে নাশ। ঠিক তেনেকৈ সূৰ্যক ডাৱৰে ঢাকি ৰাখিব নোৱাৰাৰ দৰে সত্যশুদ্ধ তত্ত্বকো কোনোৱে ঢাকি ৰাখিব নোৱাৰে। সি এদিন নহয় এদিন প্ৰকট হ'বই। সেয়েহে চঞ্চল স্থিৰ অস্থিৰ অবিৰ মনক সান্তনা দিবৰ বাবে ব্যাসমুনিয়ে যেতিয়া নাৰদৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিছিল, দেৱৰ্ষি নাৰদে এই বুলি উপদেশ দিছিল, মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। প্ৰথম স্কন্ধত শ্ৰীমদ ভাগৱতত খুব সুন্দৰভাৱে উল্লেখ কৰিছে। আৰু নাৰদৰ উপদেশ শিৰোধাৰ্য কৰি ব্যাসদেৱে কৈছিল, কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়ত কৃষ্ণক দেখিল বিদ্যমান। প্ৰথম স্কন্ধৰ 64 পুটত শ্ৰীমদ ভাগৱতত খুব সুন্দৰভাৱে ব্যাসমুনিয়ে প্ৰভু ভগৱন্তৰ তুতি তথা ভক্তিৰ দিশ সিদ্ধান্ত কৰিছে। বামপাশে মায়া দক্ষিণত ভক্তি মাৱ, দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ হৈল গাব। মায়ায়ে বান্ধন্ত ভক্তি মাৱে মেলা বন্ত, দুহানো মধ্যস্থ ভাগে আছা ভগৱন্ত। অৰ্থাৎ এফালে ভক্তি মাতৃ আৰু আনফালে মায়া মাতৃ আৰু মাজত আছে প্ৰভু ভগৱন্ত। এইদৰে বন্ধমোক্ষণৰ কাৰণ বাবে ভগৱন্তৰ গুণ মহিমা হৃদয়ত ধাৰণ কৰি ব্যাসে ভাগৱত শাস্ত্ৰভাগী দৃঢ়ভাৱে ৰচনা কৰি তথা গুণযশ প্ৰচাৰ প্ৰকাশ কৰি কলিকালৰ মনুষ্যসকলক আধ্যাত্মিকতাৰ বিয়পাবৰ বাবে প্ৰদান কৰি থৈ গৈছে। কৃষ্ণ।